হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল জাকিৰ ব্লগছৰ সকলোকে স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকৰ খবৰ ভাল। দুইফালে চাইজদুল খবৰ কেনেকুৱা? দাদা খবৰ কেনেকুৱা? তো আজি গৈ আছোঁ বৰপেটা এক্টিভ কেয়াৰ ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ মানে অ'পেনিং কৰা হ'ব বৰপেটাত। তাত মানে মোক দাদাই মাতিছে, তো সেইকাৰণে গৈ আছোঁ। দাদা লোকেশ্যনটো কৈ দিব ক'ত আছে সেইটো। LIC অফিচৰ লগতে আছে, অপজিট সাইডত। LIC অফিচৰ অপজিট সাইডত আছে। তো ডাইৰেক্ট তাত যাই লগ পাওঁ, তেনেহ'লে চাই থাকক ভিডিঅ'টো আপোনালোকে। গাইছ এই হৈছে LIC অফিচ, তাৰ সন্মুখত আছে এক্টিভ কেয়াৰ ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। তো গাইছ আহি পাইছোঁ আৰু আপোনালোকক দেখাই আছোঁ ভিতৰত যাই কিনে। তো ফাইনেলি আহি পাইছোঁ আৰু আপোনালোকক দেখাইছোঁ এই হৈছে এক্টিভ কেয়াৰ ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ আৰু আপোনালোকক দেখাইছোঁ ভিতৰত যাই কিনে। তো চাই থাকক। এতিয়া মই সোমাই আছোঁ লেবত। তো দাদা খবৰ কেনেকুৱা? ভাল। এক্টিভ কেয়াৰ ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ এইখন হৈছে লেব ন? এইখন লেবত কি মানে পৰীক্ষা কৰা হয়, কি ধৰণৰ? আমাৰ ইয়াতে ব্লাডৰ যিখিনি টেষ্ট আছে গোটেইখিনি টেষ্ট ইয়াতে হয় আৰু ইয়াতে ডক্টৰৰ বহুত সুবিধা আছে। গোটেইকেইটা ডিপাৰ্টমেণ্টৰ ডক্টৰ আছে আমাৰ ইয়াত আৰু পাৰ্মানেণ্টলি ডক্টৰ পোৱা যায় আমাৰ ইয়াত। মানে দাদা কেনেধৰণৰ সুবিধা পোৱা যায় আৰু কেনেকৈ মানে পৰীক্ষা কৰা হয়, কি ধৰণৰ মানে এভৰিথিং নেকি ইয়াত? ব্লাডৰ যিখিনি টেষ্ট আছে আমাৰ ইয়াতে এভৰিথিং টেষ্ট হয়, প্লাছ আপোনাৰ আল্ট্ৰাচাউণ্ড আছে আৰু ইক' কৰা হয় ইয়াতে, এক্সৰেটো হয় আৰু ECG আপোনাৰ EEG গোটেইখিনি টেষ্ট আমাৰ ইয়াতে হয়। দাদা ব্লাড পৰীক্ষা কেনেকৈ কৰা হয়, কোনটো যন্ত্ৰৰ সহায়ত, কেনেকৈ মানে প্ৰচেছটো মানে অলপ কৈ দিব মানে দেখাই কিনে হা। ঠিক আছে, প্ৰচেছটো হ'ল এইটো হ'ল আপোনাৰ চেল কাউণ্টাৰ মেচিন। এইটো ইয়াতে মানে CBC প্লাছ ব্লাডাৰী এইটো মেচিনত টেষ্ট কৰা হয় আৰু এইটো হৈছে আপোনাৰ ইনকুবেটৰত আমি ইউৰিন কালচাৰ যিটো CS বুলি কয়, ইউৰিনৰ টেষ্টবিলাক ইয়াতে কৰা হয়। প্লাছ মানে ইয়াৰ মানে চেম্পুলবিলাক মানে ঠাণ্ডা হৈ থাকিলে সেইটো গৰম কৰিব পাৰি ইয়াতে। আৰু এইটো মেচিন হ'ল আইক্ৰমা, এইটো থাইৰয়ড টেষ্ট কৰা হয়। এইটো যদি থাইৰয়ড, ভিটামিন D3 আৰু এইটো টেষ্ট কৰিব পাৰি। প্লাছ এইটো আইক্ৰমা, এইটোত আমি চেম্পুলবিলাক ভিটামিন D3 যেতিয়া মাৰা হয় সেইটো এইটো মেচিনত কৰা হয়। এইটো মেচিনত এইটো মেচিনত। আৰু এইটো হ'ল আপোনাৰ ইনকুবেটৰ, এইটো সৰু। এইটো মানে আমি চেম্পুলবিলাক ঠাণ্ডা থাকিলে এইটো গৰম কৰিব লাগে, প্লাছ মানে ৱেটিং থাকিলে তেতিয়া এইটোত ৱেটিং কৰোঁ আমি। আৰু এইটো হ'ল চেমি, এইটোত মানে এইটো যন্ত্ৰ, প্লাছ এইটোত মানে ব্লাডৰ যিখিনি টেষ্ট গোটেইখিনি আমি এইটোত মাৰোঁ। এলেপ্টিকুৱা কেপ্টিকুৱা প্লাছ মানে যিখিনি আমাৰ চেৰামৰ পৰা টেষ্টখিনি হয় সেইখিনি গোটেইখিনি টেষ্ট আমি ইয়াৰ পৰা মাৰোঁ। তাৰপিছত আপোনাৰ এইটো হৈছে মিক্সাৰ মেচিন, এইটোত ব্লাডবিলাক মিক্সাৰ কৰি ল'ব পাৰি। আৰু এইটো হ'ল আপোনাৰ ৰোলাৰ মেচিন, এইটোত আমি ব্লাডখিনি ৰোলাৰেদি চেৰামৰ প্লাজমাখিনি বেলেগ বেলেগ কৰি লওঁ টেষ্ট কৰাৰ সময়ত। এক্টিভ কেয়াৰ ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ নিজাকৈ ফাৰ্মাচী আছে ইয়াত। তো এইফালে ফাৰ্মাচী দাদা বহি আছে। দাদা খবৰ কেনেকুৱা? আছোঁ আৰু ভাল আছোঁ। এইটোতো আপোনালোকৰ নিজাকৈ ফাৰ্মাচীটো হয়। এই ফাৰ্মাচীত আহিলে যে ব্লাড পৰীক্ষা কৰিব পাৰোঁ যে সেইবিলাকৰ সকলো ধৰণৰ ইয়াত ঔষধ পোৱা যাব নেকি? চব পোৱা যাব। কি ধৰণৰ তো অলপ কৈ দিয়ক। এই ধৰক মানে আমাৰ ইয়াত মানে বিভিন্ন ধৰণৰ টেষ্ট পাতি হয়। মানে আল্ট্ৰাচাউণ্ড হয় আৰু লগতে মানে ব্লাডৰ যিখিনি টেষ্ট আছে চবখিনি হয়। এইখিনি লম্বাকৈ ক'ব গ'লে মানে বহুত সময় লাগিব আৰু বিভিন্ন ধৰণৰ টেষ্ট হয়, ECG হয় আৰু কাৰ্ডিঅ' হয় আৰু আপোনাৰ আমাৰ ইয়াত মেডিচিন চব ধৰণৰ মেডিচিন পাব। প্লাছ আপোনালোকৰ ভিডিঅ' চাই যদি আহে কোনোবাই হ'লে মানে 15% ডিছকাউণ্ট পাব মেডিচিনত। আপোনালোকৰ ইয়াৰ পৰা যদি কোনোবাই ল'ব খোজে ল'ব পাৰিব নাই? পাৰিব। এইটো হ'ল ডক্টৰ চেম্বাৰ 1। আমাৰ যদি মানে কিবা ভাঙে বা সেই কৰে মানে ইয়াত মানে প্লাষ্টাৰ কৰা হয় একেবাৰে মানে। আৰু আমাৰ ইয়াত চবতকৈ মানে কমতে পাব প্লাষ্টাৰ যি আছে, বা আমাৰ ইয়াত বিভিন্ন ধৰণৰ মানে ছাৰ্ভিচো পাব আৰু দুখীয়াৰ কাৰণেতো ছাৰ্ভিচ পাব। এইখিনি হৈছে ডক্টৰ চেম্বাৰ 1। এইখিনিত যিকোনো ধৰণৰ অসুবিধা হওক বা হাত ভঙা, ভৰি ভঙা সকলো ইয়াত কৰা হয়। তো যদি কোনোবাই যদি মোৰ ভিডিঅ' চাই আহে কিবা ডিছকাউণ্ট আছে নেকি? আছে। আপোনাৰ ভিডিঅ' চাই আহিলে মানে 15% ডিছকাউণ্ট এটা পাব। তো গাইছ আহিব ইয়াত। এই লোকেশ্যনটো কৈ দিব। লোকেশ্যন আপোনাৰ বৰপেটা LIC অফিচৰ ওচৰত আৰু BJP অফিচৰ লগত থাকে মানে। আল্ট্ৰাচাউণ্ড ডিপাৰ্টমেণ্ট। তো এতিয়া ভিতৰত সোমাই আছোঁ। তো দাদা এইফালে আছে। দাদা খবৰ কেনেকুৱা ফাৰ্ষ্ট অফ অল? নমস্কাৰ, খবৰ ভালে আছে দিয়া। আপোনালোকৰ খবৰ? ভালেই। তো এই যন্ত্ৰটোৰ নাম কি হৈছে প্ৰথমতে এইটো কৈ দিয়ক। এইটো একচুৱেলি আমাৰ মানে আল্ট্ৰাছ'ন'গ্ৰাফি মেচিন হয়। মেচিনটো হয় আমাৰ চামচাং কোম্পানী হয়। মেচিনটো আপোনাৰ চামচাং HS40 মানে ভাৰ্জনৰ হয় মেচিনটো। এইটোত মানে আল্ট্ৰাছ'ন'গ্ৰাফি কৰিব পৰা যায় আৰু এইটো মেচিনতে আমাৰ ইক'কাৰ্ডিঅ'গ্ৰাফিটো কৰা হয়। তো ইক'কাৰ্ডিঅ'গ্ৰাফিটো আমাৰ এক্টিভ কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰত মাহত
প্ৰতি মাহত মানে দুবাৰকৈ হ'ব, 15 দিনৰ মূৰে মূৰে এবাৰকৈ হৈ থাকিব। তো দাদা এই মিচিঙৰ সহায়ত কেনেকৈ মানে কৰা হয় তো সেইটো বিষয়ে অলপ কৈ দিব হা। এইটো অপাৰেট কৰাৰ কাৰণে মানে ৰেডিঅ'লজিষ্ট ডক্টৰ থাকে, তো ডক্টৰজনে এইটো মানে মেচিনটো অপাৰেট কৰে আৰু পেচেণ্টক মানে মেচিনৰ সহায়ত চোৱা চিতা কৰা হয়। বিভিন্ন ধৰণৰ মানে প্ৰব্লেম থাকে মানুহৰ, প্ৰব্লেমবিলাক এইটো মেচিনত হাত পেলোৱা হয়, এইটো ডক্টৰ অপাৰেট কৰে মুঠতে। তো কেনেকৈ কৰে অলপ যদি দেখাই দিয়ে আৰু। একচুৱেলি ডক্টৰৰ বস্তু হয় বস্তুটো, এইটো হয় আমাৰ মেচিনৰ মানে এডাল প্ৰুফ হয়। এই প্ৰুফৰ জৰিয়তে মানে পেচেণ্টৰ য'ত প্ৰব্লেম আছে তাতে এইটো মানে এইটোৰ জৰিয়তে আমি কি বস্তুটো মানে ইমেজিংটো ল'ব পাৰোঁ আৰু মেচিনৰ সহায়ত এইটো প্ৰুফৰ জৰিয়তে। আৰু নেক্সট এনেকুৱা প্ৰুফ আছে, 4টামান প্ৰুফ আছে আমাৰ। এটা আছে ইক'কাৰ্ডিঅ'গ্ৰাফি প্ৰুফ, তো সেইটোৰ জৰিয়তে আমাৰ হাৰ্টৰ পৰীক্ষাটো কৰা হয়। আৰু বিশেষকৈ আমাৰ বৰপেটাবাসীৰ বাবে মানে এটাই বেছি মানে লাভৱান হ'ব যে ইক'টো আমাৰ বৰপেটাত কৰিব পাৰিব সহজতে। যোনটো কৰিবলৈ হ'লে জেনেৰেলি আমি গুৱাহাটীলৈকে যাবলগীয়া হৈছিলে, তো সেইটো আমি বৰপেটাবাসীৰ কাৰণে মানে আমাৰ ইয়াতে লৈ আহিছোঁ। মানে কাৰ্ডিঅ'লজি আপোনাৰ DM ডক্টৰ থাকিব, এজন ডক্টৰ আদিত্য ভাস্কৰ ছাৰ, তো এখেতে মানে মাহত দুবাৰকৈ আহি থাকিব প্ৰতি মাহত। তো এইটোতো আপোনালোকৰ হস্পিটেল হা, তো এই হস্পিটেলত কেনেকুৱা ধৰণৰ মানে সুবিধা আছে সেইটো অলপ কৈ দিব। হয়, এইটো আমাৰ হয় মানে আমাৰ এইটো চেণ্টাৰৰ নাম হৈছে এক্টিভ কেয়াৰ ক্লিনিক্স এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। তো ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ সুবিধা থাকিব, যেনেকুৱা আপোনাৰ পেচেণ্টৰ কাৰণে আমাৰ আল্ট্ৰাছ'ন'গ্ৰাফি কৰা হ'ব, ECG কৰা হ'ব, এক্সৰে কৰা হ'ব, ব্লাডৰ অল ব্লাড টেষ্ট কৰা হ'ব, লগতে আপোনাৰ ইক'কাৰ্ডিঅ'গ্ৰাফি কৰা হ'ব, আৰু আপোনাৰ নিউৰলজি ডক্টৰ থাকিব, কাৰ্ডিঅ'লজি ডক্টৰ থাকিব, ইউৰলজি ডক্টৰ থাকিব, আৰু আপোনাৰ নেফ্ৰলজি ডক্টৰ থাকিব। এইকেইটা হ'ল আপোনাৰ ছুপাৰ স্পেচিয়েলিটি ডিপাৰ্টমেণ্টৰ হয়। আৰু বাকী আমাৰ স্পেচিয়েলিটি ডিপাৰ্টমেণ্টৰ থাকিব আপোনাৰ মেডিচিন স্পেচিয়েলিষ্ট থাকিব, জেনেৰেল চাৰ্জাৰী থাকিব, গাইনকলজি ডক্টৰ থাকিব, আৰু আপোনাৰ ইয়াতে থাকিব অৰ্থপেডিক্সৰ পেডিয়াট্ৰিক্স ডক্টৰ থাকিব। মানে বিভিন্ন ধৰণৰ ডক্টৰ আমাৰ ইয়াতে পাব আৰু